Hey students, আজিৰ ক্লাছত আমি ক্লাছ 9 ৰ গণিতৰ R1 to চাম। R1 মানে আমাৰ ৰিভিজন দি আছিল নহয়, ঠিক আৰম্ভণিতে পেজ নম্বৰ 9 চাই ল'ব আপোনালোকে। 9 নম্বৰ পেজৰ R1 যে আছে অনুশীলনী 9 R1 ইয়াৰে প্ৰথম কোৱেশ্চনটো আজি আৰম্ভণি কৰিম, ঠিক আছে আজি ভিডিঅ'। But before starting my class, welcome to my YouTube channel Exam Jyoti and let's start the class with the today's first question. প্ৰথম কোৱেশ্চনটো আছে বৰ্গমূলৰ দ্বাৰা √2 আনুমানিক মান এই স্কয়াৰ ৰুট যে কয় তাৰে 2 দশমিক স্থানলৈ ওলোৱা মানে দুটা স্থানলৈ দশমিকৰ পিছত দুটা স্থান ধৰিব দিছে মানে ওকে সো সেইখিলৈকে স্কয়াৰ ৰুট 2 ওলাব দিছে ওকে সো চাও স্কয়াৰ ৰুট 2 আপোনাৰ কেনেকৈ ওলাম ৰুট 2 আছে গতিকে 2 টো লিখি দিলো এনেকৈ হয়নে 2 পিছত সংখ্যা নাই গতিকে মই কি কৰিব পাৰো পয়েন্ট দি পেৰে দুটা 0 এনেকৈ মই দি দিছো ঠিক আছে এনেকৈ মই কি কৰিম ৰুট 2 ৰ বৰ্গমূলটো ওলাম ওকে সো ৰুট 2 ৰ আনুমানিক মানটো 2 দশমিক স্থানলৈ ওলাব দিছে সো ফাৰ্স্ট আমি কি কৰিম প্ৰথম সংখ্যাটো যে আছে 2 ইয়াক আমি কেনেকৈ ওলাম 1 1 গুণ 1 হ'ব 2 2 গুণ 4 হৈ যায় 4 টো কি হয় 2 তকৈ বহুত ডাঙৰ গতিকে 2 তকৈ সৰু কি হ'ব 1 হ'ব আৰু 1 টো মই চাই আছো 1 1 গুণ 1 হ'ব পাৰে গতিকে ইয়াতে যি সংখ্যা লিখিম নহয় সেই সংখ্যাটো ইয়াতে লিখিম বৰ্গমূল ওলোৱাৰ ফাৰ্স্ট মানে টেকনিক এটো জানি লব যে যোনটো সংখ্যা ইয়াতে বহাব সেই সংখ্যা ইয়াতে বহাব লাগিব ঠিক আছে সো 1 1 গুণ কি হৈ যাব 1 1 গুণ 1 বিয়োগ কৰিলো মই কিমান পাম মই 2 - 1 1 ওকে তাৰপিছত দশমিক 0 0 আছে না গতিকে 0 0 দিলো ঠিক আছে দশমিক মানে এটো এনেই দিছো মই ওকে ইয়াৰে পিছত চাওকচোন 100 পাই গলো মই হয়নে 100 হৈ গল এই 1 ৰ 2 গুণ কিমান হ'ব 1 + 1 কিমান হ'ব 2 হ'ব 2 লিখি দিলো এটা 2 ৰ লগত ইয়াতে কি সংখ্যা বহাব পাৰিম সেই সংখ্যাটো ইয়াতে বহাব লাগিব ইয়াতেও বহাব লাগিব বুজি পাইছে নে কথাটো তাৰ মানে 1 ৰ 2 গুণ কি 2 বা 1 + 1 এনেই কৰিলো 1 + 1 কিমান হ'ব 2 গতিকে মই 2 পালো ওকে আৰু বাকি ইয়াতে যি সংখ্যা বহাম সেম সংখ্যাটো মই ক'ত বহাম ইয়াতেও বহাম ওকে আৰু সেই পূৰণ কৰিলে মই এইখিনি পাব লাগিব বুজি পাইছে নে কথাটো আচ্ছা এতিয়া এইখিনি বুজি পাইছে তো তাৰ মানে যোনটো সংখ্যা ইয়াতে পাব তাৰে যোগ কৰিব লাগিব সেম সংখ্যা দ্যাট মিন্স তাৰে 2 গুণ আৰু হেতু সংখ্যা ইয়াতে বহাব লাগিব ইয়াৰ ঠিক কাষৰ যোনটো সংখ্যা বহাব সেই সংখ্যাটো ইয়াতে বহাব লাগিব ইয়াতে বহাব লাগিব ক্লিয়াৰ ওকে এতিয়া মই এইটো বস্তু গুছাই দিও ঠিক আছে কাৰণ মই বুজাবৰ কাৰণে এইখিনি দিছিলো এতিয়া চাওকচোন ইয়াতে 2 1 গুণ যদি 21 বহাও 21 1 গুণ 21 হ'ব গতিকে বহুতে সৰু হৈ যাব নহয় তো ইয়াতে চাওকচোন 22 2 গুণ এইটো বহুত সৰু হৈছে 44 টো 23 3 গুণ 69 টো বহুত সৰু হৈ আছে 1 ৰ পৰা again 24 96 টো হৈ যাব মোৰ ঠিক আছে সো ইয়াতে কি কৰিম মই 4 বহাম 4 দি কৰিলে 1 পইণ্ট হা এটো দশমিক আছে নে দশমিক দিলো মই ঠিক আছে আৰু তাৰপিছত 4 টো দিম 24 4 গুণ কিমান হ'ব এটো চাওকচোন মই 96 লিখি দিছো এটা বিয়োগ কৰিলে মই কিমান পাম 4 পাম আৰু এই দুটা 0 আকৌ কি হৈ যাব তলত নামি যাব এনেকৈ এই দুটা 0 একেলগে আহিছিল ইয়াতে কিন্তু স্কয়াৰ ৰুটৰ কি মানে হে আছে নিয়মটো যে দুটা সংখ্যা একেলগে নামি যায় ওকে সো দুটা 0 একেলগে ভৰাইছিল ইয়াতে সেম ইয়াতে দুটা 0 একেলগে বহাই দিছো 400 হল নহয় এইবাৰ চাওকচোন মই ইয়াতে কি কৰিম 24 আছে না 24 কি কৰিম যদি 24 আছে 24 + 24 কৰিম নেকি নহয় অনলি এই সংখ্যাটো দ্বিগুণ কৰিম বুজি পাইছে না জাস্ট একক স্থানত যি সংখ্যাটো আছে তাকেহে জাস্ট দ্বিগুণ কৰিম তো 4 + 4 কিমান হৈ যাব 8 আৰু 2 টো 2 থাকি গল সো এইবাৰ কি হ'ব 28 হৈ যাব বুজি পাইছে না ইয়াৰে 1 + 1 2 ইয়াৰে 4 + 4 8 আৰু 2 হা আৰু তাৰ পিছত ইয়াতে যি সংখ্যা বহাম সেই সংখ্যা ইয়াতে বহাম এতিয়া কি সংখ্যা বহালে মই পাম চাওকচোন সো 281 281 হ'ব এটো বহুত সৰু হৈ যাব again 282 4 পাম 16 564 এটো ডাঙৰে হৈ যাব হয়নে গতিকে মই কি কৰিম একে বহাম ঠিক আছে সো এক বহালে কিমান পাম মই 281 তে মাইনাস কৰিম 9 পালো ঠিক আছে এটো 9 - 8 কিমান হৈ যাব 1 আৰু এটো 3 - 2 1 সো 119 হ'ব কিমান ভাগে আৰু ভাগফলটো কিমান পাম 1.41 গতিকে এই সাইডৰ খিনি মই ৰাব কৰি দিও গতিকে √2 কিমান হ'ব মানটো 1.41 ওকে এতিকে মই √2 মান কিমান পালো মই 1.41 so this is the answer ইয়াতে যে কোৱেশ্চন নহয় দশমিকৰ পিছত দুটা সংখ্যা
বহাব দিছে তো দশমিকৰ পিছত দুটা সংখ্যা পাইছো আৰু ইয়াতে সমাপ্ত কৰি দিছো এনে বস্তুটো আৰু যাব কিন্তু প্ৰস্তুত কৰি দিছে যে 2 দশমিক স্থানলৈ যোৱা না গতিকে এইকাৰণে দশমিকৰ পিছত দুটা স্থানলৈ গৈছো হা গতিকে এইখিনি মানটো লাইছো ওকে এতিয়া ধুনীয়াকে লিখিলো আপোনালোকে মনত চাই দি দিও বুজিতো পাইছে বস্তুটো অলপো টান নহয় ইয়াৰে দ্বিগুণ সংখ্যা ইয়াতে যাব ইয়াৰে 4টো 8 হৈ যাব বাকি সব হেনেকে আৰু ইয়াৰে যি বহাম এইটো সেম সংখ্যাটো বহাম আৰু দুটা সংখ্যা তলত নামি যায় এইখিনি জাস্ট ইয়াতে বেলেগ নিয়ম আছে আমি যে নৰ্মাল ডিভাইড কৰো আৰু ভাগ কৰো আৰু এইটো স্কয়াৰ ৰুটটো মানে বৰ্গমূল ওলোৱা দুটা মান এইখিনি পাৰ্থক্য আছে বাকি ভালকে কৰি লওক তেতিয়ালৈকে মই অলপ চাই দি দিম ঠিক আছে নেক্সট এতিয়া কোৱেশ্চন নম্বৰ 2 টো চাম 2 টো কি কৈছিলো দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল কি পৰিমেয় সংখ্যা তাৰমানে যোগফল কৰিলেও আমি যোগ কৰিলেও এটা পৰিমেয় সংখ্যা পাম আৰু পূৰণ কৰিলেও পৰিমেয় সংখ্যা পাম হেনেকৈ দুটা অপৰিমেয় সংখ্যা লিখিব দিছে অপৰিমেয় সংখ্যা মানে জানে আপোনালোকে ৰুট থকা সাপোজ ৰুট 3 এটা ৰুট আছে নে নাই ৰুট থকা সংখ্যাটো সদায় অপৰিমেয় সংখ্যা হয় কিন্তু ইয়াতে কৈছে যে এনেকুৱা সংখ্যা দুটা লিখক যাক যোগ কৰিলে কি হ'ব অপৰিমেয় সংখ্যা হয় কিন্তু ইহঁত যোগ কৰিলে পৰিমেয় সংখ্যা পাম বা ইহঁত পূৰণ কৰিলে পৰিমেয় সংখ্যা পাম বুজি পাইছে নে কেনেকে ওলাম তাৰে কাৰণে চাওকচোন এতেকে মই ডাইৰেক্টলি দি দিও মই বস্তুটো বুজাই দিও আগতে হা সাপোজ মই ধৰিলো এটা সংখ্যা a + √b হা আৰু এটা সংখ্যা ধৰিলো মই কি a - √b যোগ কৰিলে কি হ'ব +√b - √b কাটা গ'ল টুৱাইজ হ'ল টুৱাইজ টো এটা পৰিমেয় সংখ্যা জানে আপোনালোকে আগেন যদি মই পূৰণ কৰো a + √b পূৰণ a - √b কিমান হৈ যাব a পূৰণ a + b হলেতো a - b সূত্ৰটো আহি যাব দ্যাট মিন্স a² - b² সো a² - এটো কি হ'ব √b হোল স্কয়ার হ'ব গতিকে এটো কি হৈ যাব a² - a ৰুট আৰু স্কয়ার কাটা যাব a² - b এটো এটা সংখ্যা পৰিমেয় গতিকে মই কি পাইছো যোগ কৰিলো এটা পৰিমেয় সংখ্যা পাইছো পূৰণ কৰিলো পৰিমেয় সংখ্যা পাইছো দ্যাট মিন্স মোৰ সংখ্যাটো কি হ'ব a + √b আৰু a - √b ওকে এতেকে মোৰ আনসারটো কি হ'ব বস্তুটো বুজি পাইছে না হা ওকে মই এতিয়া ডাইৰেক্টলি মই আনসারটো দি দিম বস্তুটো বুজোৱাৰ কাৰণে মই দিছো এটো হা এতেকে দুটা পৰিমেয় সংখ্যা যাৰ যোগফল আৰু পূৰণফল এটা পৰিমেয় সংখ্যা হয় সেই সংখ্যা কেইটা হ'ল সেই সংখ্যাবোৰ হ'ল কিমান a + √b আৰু a - √b ঠিক আছে দুটা দুটা সংখ্যা কি হ'ল a + √b আৰু a - √b এই দুটা সংখ্যা হ'ল যাক যোগ কৰিলেও মই এটা পৰিমেয় সংখ্যা পাম আৰু পূৰণ কৰিলেও এটা পৰিমেয় সংখ্যা পাম ঠিক আছে কেনেকে হ'ল যোগফলটো দেখাই দিও a + √b প্লাস এটা যোগ কৰিছো মই এটো কাটা গ'ল টুৱাইজ হ'ল নহয় আৰু পূৰণফল দেখাই দিও a + √b আৰু a - √b কিমান হ'ব a² - √b হোল স্কয়ার হৈ গ'ল না সো এটো এটা কি পৰিমেয় সংখ্যা মানে আৰু এটো এটা কি পৰিমেয় সংখ্যাই হয় ওকে ঠিক আছে না দুটা সংখ্যা কোনকেইটা হ'ব এটা a + √b এটা হ'ব a - √b যোগ কৰি টুৱাইজ পালো পূৰণ কৰি a² - b পালো আৰু দুটাও পৰিমেয় সংখ্যা হয় ঠিক আছে ধুনীয়াকে লিখিলো মনত চাই দি দিও ঠিক আছে তাতে যে মই দিছিলো কোৱেশ্চন নম্বৰ 2 দুটা অপৰিমেয় সংখ্যা সেইটো আপোনাৰ a + √b দিছিলো নহয় আৰু a - √b সেইটো আপুনি এটা আৰু এটা কন্ডিশন লিখি দিব যে b is greater than or equal to 0 এটো বস্তুটা দি দিব তাতে মেনশন কৰি দিব মই দিয়া নহল যেনেকে আপুনি দিব নহয় a + √b আৰু a - √b য'ত b টো কি হয় শূন্যতকৈ ডাঙৰ হয় নাইবা সমান হয় এইখিনি বস্তু অলপ মেনশন কৰি দিব এইটো বস্তু মই তাতে লিখি দিয়া নাছিলো এটা আপোনালোকে তাতে লিখি দিব ঠিক আছে কাৰণ b টো ডাঙৰ হ'ব লাগিব 0তকৈ নহয় তাৰ মানে 1 2 3 এনেকুৱা মাইনাসও যাব নোৱাৰে ওকে এইখিনি হ'ল এতিয়া নেক্সট আমি কোৱেশ্চন নম্বৰ 3 টো চাও 3 টো কি কৈছে ইয়াতে সংখ্যা ৰেখাত -5 আৰু 5 -5 আৰু 5 ৰ মাজৰ সংখ্যা ৰেখাটো বহাব দিছে এটো হ'ব 0 -1 -2 নহয় again -3 -4 -5 okay এটোৰ -5
এইফালে কি যাব 1 2 3 4 5 1 2 3 4 5 ঠিক আছে এতিয়া ইয়াতে কৈছে যে -5 আৰু 5 ৰ মাজৰ অখণ্ড সংখ্যাবোৰ লিখিব দিছে এইবিলাক অখণ্ড সংখ্যা ঠিক আছে এইবিলাক কি আছে অখণ্ড সংখ্যা 0 -1 +1 ওকে 2 3 -2 -3 মানে সব কি আছে অখণ্ড সংখ্যা আছে তো ঋণাত্মক অখণ্ড সংখ্যা এটো হল ধনাত্মক অখণ্ড সংখ্যা 0 টো এটা অখণ্ড সংখ্যাই হয় এইখিনি মনত ৰাখিব ঠিক আছে এইবিলাক সব কি অখণ্ড সংখ্যা এতিয়া কৈছে সিহঁতৰ মাজৰ কি পৰিসংখ্যা লিখিব কি বুলি কয় হা সিহঁতৰ মাজৰ অখণ্ড সংখ্যাবোৰ লিখিব দিছে তো কি হ'ব -5 -4 -3 হ'ব নে -4 -3 -2 -1 0 1 2 3 4 ওকে এইখিনি হ'ব সিহঁতৰ মাজৰ অখণ্ড সংখ্যাবোৰ ওকে 5 and -5 ৰ মাজত থকা সংখ্যাবোৰ সো সংখ্যা ৰেখাত কি হ'ব -5 আৰু 5 ৰ -5 আৰু 5 ৰ বা 5 ৰ মাজৰ মধ্যৱৰ্তী কি কৈছে অখণ্ড সংখ্যাবোৰ হ'ল অখণ্ড সংখ্যাবোৰ হ'ল কি হ'ব -4 okay -3 -2 -1 0 1 2 3 4 ঠিক আছে না okay this is the answer ইয়াতে ফিনিশ হৈ গ'ল এইটো বস্তু -4 ৰ পৰা 4 লৈকে মানে -4 ৰ পৰা 4 লৈকে যাব এইটো ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো চাওঁ সূচক বিধি ব্যৱহাৰ কৰি পেলে প্ৰমাণ কৰিব দিছে যে a to the power 0 equal to 1 হয় নহয় যে 4 নম্বৰটো চাবচোন কি কৈছে a to the power m divide মানে হৰণ a to the power n নহয় এইটো বস্তু দিয়া আছে a to the power m হৰণ a to the power n ওকে এইটো সমান কিমান হয় এইটো m n এইটো তো ফৰ্মুলা হয় যে এইটো হৰণ কি হ'ব এতিয়া ভূমিটো একে থাকিব এটা সূচক এটা কি হৈ যাব বিয়োগ হৈ যাব ঠিক আছে কিন্তু এটা দিয়া আছে যত m equal to n হয় সেইটো বস্তু দিয়া আছে সেইটো বস্তু দিয়া আছে ঠিক আছে যে এইটো বস্তু সমান এইটো হয় যত m equal to n হয় এইটো বস্তু দিয়া আছে তেনেহলে m ৰ n ৰ জাগাত মই m লিখিব পাৰো নে গতিকে এতে কি কৰিব পাৰো মই h m হৰণ m ওকে ইকুয়াল টু কি হ'ব m minus m হ'ব হয়নে এনেকুৱা নহয় এইটো বস্তু কাটিলে কি হৈ যাব ইকুয়াল টু 1 নহয় ইয়াতে কি হৈ যাব ইয়াতে 0 হৈ যাব এইটো বা 0 ইকুয়াল টু কি হ'ব 1 বুজি পাইছে না মই দুটা বস্তু দেখাই দিছো এইটো যেতিয়া আপনি হৰণ কৰিব হৰণ মানে এইটো তলৰ ওপৰত থাকিলে কি হ'ব 1 আৰু 1 হ'ব নহয় আৰু ইফালে কি পালো মই m minus m 0 that means 8 was 0 এর সূচক কি 0 শূন্য আৰু তাৰে মান কিমান পালো মই 1 পালো গতিকে মোৰ দেখুৱা হল হয়নে সহজ নহয় একেবাৰে সহজ অলপ টান নহয় হয়নে ধুনীয়াকে লিখি লম অলপ সাইড দি দিও ঠিক আছে ইয়াতে চাবচোন আপোনাৰ কি দিয়া আছে 5 নম্বৰটো a to the power m divided by a to the power n equal to a to the power m minus n এইটো ফৰ্মুলা হয় ইয়াতে দিয়া আছে m equal to 0 হয় সো কেনেকৈ ওলাম এইটো m হৰণ এইটো m minus n ঠিক আছে এইটো সমান কিমান হ'ব এইটো m minus n এইটো ফৰ্মুলা ঠিক আছে কিন্তু দিয়া আছে যে m equal to কিমান হয় 0 ইয়াতে বস্তু দিয়া আছে যে m equal to 0 তেনেহলে মই প্ৰমাণ কৰিব লাগে যে এইটো m minus n sorry এইটো minus n equal to 1 by a to the power n okay সো ইয়াতে মই কি কৰিম m ৰ জাগাত কি দিম 0 দিম আৰু হেনিকে লিখি দিম সমান কি হ'ব 0 minus n ঠিক আছে ইয়াতে চাওকচোন a to the power 0 by a to the power n equal to a to the power minus n এইটো মানে এইটো 0 মানে অলপ আগতে প্ৰমাণ কৰিছিল 1 হয় সো 1 by a to the power n equal to কি হ'ব a to the power minus n ওকে সো ইয়াক মই উল্টা কৰি দিও এদিকে এইটো minus n সমান কি হয় 1 by a to the power n ওকে এইটো প্ৰমাণিত কৰা হল নে বুজি পাইছে না জাস্ট m ৰ জায়গা 0 বহাই দিছো ঠিক আছে ধুনীয়াকে লিখি লম অলপ সাইড দি দিম ঠিক আছে নেক্সট আমি কোশ্চেন নম্বৰ 6 টো চাম কি কৈছে ইয়াতে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদন উলিয়াই গসাউ আৰু লসাউ স্থিৰ কৰা মানে ওলাব দিছে সো 321 প্ৰথমতে কি আছে নো 321 আৰু 396 এইটো সংখ্যা ওলাব দিছে লসাগু আৰু গসাউ তো প্ৰথমতে 321 ইয়াৰে মই এনেকৈ ওলাম ঠিক আছে এইটো কিমান বাৰ যাব 3 বাৰে দি যাব মানে 3 গুণ 3
again এইটো নাযায় 0 যাব 3 7 গুণ 21 হয়নে আরটো নাযায় আর নাযায় ঠিক আছে আর 396 তো মই চাও অলপ 3 দি যাব 3 1 গুণ 3 3 3 গুণ 9 3 2 গুণ 6 নহয় বা আগতে মই যদি 2 দি ওলাও তেতিয়া বেছি ভাল হ'ব হয়নে 2 দি ওলাও ঠিক আছে ফার্স্ট মই 2 দি ওলাও 396 2 গুণ 2 19 থাকি গল 2 9 গুণ 18 again 2 8 গুণ 16 again 2 কিমান বাৰ যাব 2 9 গুণ আগে 9 বাৰে দি যাব নহয় 2 9 গুণ 18 আর again 18 থাকি গল গতিকে 2 9 গুণ 18 ঠিক আছে এবার কি কিমান বারে যাব রব 3 বার 3 দি যাব আগতে নহয় 3 3 গুণ 9 3 3 গুণ 9 again 3 দি যাব 3 11 গুণ 33 এতে কে চাওকচোন 321 equal to কিমান হব 3 into 107 okay again 396 equal to কিমান হব 2 into 2 into 3 into 3 into 11 ঠিক আছে ইয়াতে চাওকচোন আপনার লসাগু আর গসাগু ওলাব দিছিল নহয় হা সো গসাগু কিমান হব এতে কে গসাগু কিমান হব চাওকচোন 3 ইয়াতে আছে 3 ইয়াতে আছে গতিকে 3 টো কমন হৈ গল আৰু বাকিটো মই কমন লব নোৱাৰো সো গসাগু কিমান হৈ যাব 3 আৰু লসাগুটো কেনেকৈ ওলাম চাওকচোন লসাগুৰ কাৰণে মই সবকে পূৰণ কৰি দিম নহয় 2 ইয়াতে দুটা আছে ইয়াতে তো নাইয়ে ওইদিকে 2 পূরণ 2 করে দিও এখানে 403 ইয়াতে দুটা আছে ইয়াতে এটা আছে তে কিনতে গেলে মই তিনটা 3 লিখিম নাকি নহয় 3 ইয়াতে বেশি আছে না নাই 3 দুটা আছে ইয়াতে এটা আছে ওইদিকে এটুক ধরিম এটু নধরো হ্যাঁ সো 3 স্কয়ার ওকে 3 পূরণ 3 আর 11 আছে নহয় 11 পূরণ কিমান আছে 107 ঠিক আছে এখিনি হল হয়নে গতিকে চাওকচোন এটু হৈ যাব 4 2 গুণ 4 এফালে 3 গুণ 9 নহয় 4 9 গুণ 34 9 36 নহয় 436 হল into 11 into 107 ওই দিন তিনটা পূরণ করলে কিমান পাম 42372 ওকে so this is the answer আপনার এটু হৈ গল গসাগুটো হল 3 নহয় আৰু লসাগুটো হল 42372 42,372 so this is the answer ধুনীয়াকে লিখিলো মই সাইড দি দিও ঠিক আছে ইয়াৰ পিছত মই 2 আৰু 3 দুটা আছে নহয় এইকেইটাও দি আছো ওকে নেক্সট আবচোন আমি 2 নম্বৰটো চাই আছো 455 and 42 42 455 আৰু 42 এই দুটাৰো ওলাম মই সেম আগৰ নিচিনাই ঠিক আছে এটো মই পাছে দি কৰো ঠিক আছে so 5 9 45 and 5 1 5 আৰু যাব না এইটো বস্তু হাতে দি যাব নেকি হাত 1 গুণ হাত and হাত 3 গুণ 21 নহয় ঠিক আছে আর না যায় কিন্তু হ্যাঁ আর 42 তো চাবচোন 2 2 গুণ 4 2 1 গুণ 2 21 হল and 3 7 গুণ 21 আর তো না যায় না এতে কি 455 455 সমান কিমান হ'ব 5 into 7 into 13 আৰু 42 টো কিমান হ'ব 2 পূৰণ 3 হয়নে 2 পূৰণ 3 পূৰণ 7 ঠিক আছে এতেকে গসাগু কিমান হ'ব মোৰ ইয়াতে কি পাইছো মই সাধাৰণ 7 and 7 দুইটা তো আছে না ওদিকে 7 হৈ গল কি গসাগু মানে যোনটো সাধাৰণ দুইটা তো আছে হা আৰু লসাগুটো ওলাম ঠিক আছে লসাগুটো ওলোৱাৰ কাৰণে কি কৰিম সবকে পূৰণ কৰি দিম নহয় যেনেকি 2 পূৰণ 3 পূৰণ 5 again পূৰণ 7 পূৰণ 13 ঠিক আছে 2 3 গুণ 6 6 5 গুণ 30 30 7 গুণ 210 পূৰণ 13 নহয় সো এটো কিমান হ'ব পূৰণ কৰি চাওকচোন আপোনালোকে হা যদি পূৰণ কৰি চাব you will get the answer 2730 ওকে আনসারটো কিমান হ'ব 2730 ঠিক আছে গসাগুটো পাইছো 7 লসাগুটো পাইছো 2730 ওকে ধুনীয়াকে লিখি লওক এতিয়া অলপ সাইড দি দিও ইয়াৰ পিছত মই 3 নম্বৰটো ইয়াৰ দি আছো ওকে নেক্সট আমি 3 নম্বৰটো চাও 408 আৰু 170 408 টো চাওচোন কেনেকৈ কৰিম 2 2 গুণ 4 0 নহয় 2 4 গুণ 8 again 2 গুণ 2 শূন্যটো শূন্য থাকি যাব 2 2 গুণ 4 2 5 গুণ 10 2 গুণ 2 3 1 গুণ 3 3 বারে যাব এবার নহয়
যেহেতু এটা 1 আহি গ'ল গতিকে 2 দি নাযায় 3 দি কৰিম 3 গুণ 3 2 থাকি গ'ল হাতত 21 3 7 গুণ 21 আর নাযায় ওকে এতিয়া 170 টো চাও 2 8 গুণ 16 নহয় 10 2 5 গুণ 10 সরি আচ্ছা এবার এটা আমি 5 এ দি কৰিম 5 গুণ 5 5 7 গুণ 35 আর তো না যায় নহয় এতে কি 408 জায়গাত মই কি লিখিব পাৰো ইয়া এইবিলাক হল ইয়াৰ উৎপাদক ওকে সো উৎপাদক এটা কি হবো 2 1 2 3 তিনটা 2 আছে সো তিনবার সরি তিনবার 2 পূরণ করিম আর নেক্সট কি আছে 3 পূরণ 17 নহয় 2 তিনটা আছে 3 এটা আছে 17 এটা আছে ওকে এইগিটা হল পাঁচটা ইয়ার উৎপাদক এবার 170 এর উৎপাদক এটা লিখো মই এইবিলাক হচ্ছে উৎপাদক বিশ্লেষণ করা ঠিক আছে 170 টো মই কি লিখি লিখিম 170 জায়গা লিখিম 2 পূরণ 5 পূরণ 17 ওকে এতেকে ফার্স্ট গসাউটো লাও ইয়াতে মোৰ 2 দুটাটো আছে সো 2 হৈ যাব কি গসাও আৰু 17 আছে গতিকে 2 পূৰণ 17 গতিকে কিমান হ'ব 34 গসাওটো পালো কিমান 34 আৰু লসাগুটো লাও এতিয়া 2 তিনটা হ'ব পূৰণ अगेन 3 এটা থাকিব এই 3 এটো 5 আৰু এটা 17 ঠিক আছে এটা চাওছো মই 34 পালো গসাও আৰু লসাগু কিমান পাম এই সবকে পূৰণ কৰিলে মই পাম কিমান 2040 ওকে so this is the answer তে ধুনিয়াকে লিখিলো আপোনালোকে ওকে দুটা বস্তু দি দিছো মই গসাও ওলাই দি দিছো আৰু লসাও ওলাই দি দিছো তো ইয়াৰে কোৱেশ্চন 6 তিনটা মান আছিল তিনটা কৰি দেখাই দিছো ধুনিয়াকে লিখিলো মই অলপ চাই দি দিম ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 7 টো চাম কি কৈছে 2/11 তাৰ মানে 11 ভাগৰ 2 আৰু 6 ভাগৰ 1 ইহঁতৰ মাজত দুটা পৰিমেয় সংখ্যা লিখিব দিছে এইটো বস্তু কেনেকৈ সলভ কৰিম চাই লওকচোন 2/11 ওকে এনেকে লিখি দিলো আৰু কি আছে 1/6 এই 11 টো কি কৰিম এই 6 দি পূৰণ কৰিম ঠিক আছে আৰু এই 6 টো কি কৰিম 11 দি পূৰণ কৰিম ওকে বুজি পাইছে এতিয়া যেহেতু মই তলত 6 দি পূৰণ কৰিছো ওপৰতো কি কৰিম 6 দি পূৰণ কৰিম ওকে এন্ড ইয়াতে যেহেতু মই ইয়াতে 1 আছে 1 লিখিলো যেহেতু তলত মই 11 দি পূৰণ কৰিছো এক্সট্ৰা আছিল নে নাই 6 টোই আছে মই 11 দি পূৰণ কৰিছো নে নাই তলত গতিকে ওপৰতো কি কৰিম মই 11 দিয়ে পূৰণ কৰিম ঠিক আছে গতিকে যদি মই পূৰণ কৰি চাও কিমান হ'ব নো 6 2 গুণ 12 ঠিক আছে আৰু এটা কিমান হ'ব 6 গুণ 6 সরি 66 হ'ব নহয় আৰু এটা কিমান হ'ব 11 আৰু 66 ইয়াতে মই চাই আছো যে মোৰ সংখ্যা মোৰ এটাও ওলাব পৰা নাই নহয় গতিকে মোৰতো কিবাকে হলো তো ইয়াতে দুটা ওলাব লাগিব না পৰিমেয় সংখ্যা দুটা ওলাব দিছে না গতিকে মই কি কৰিম ইয়াতে তিনটা 3 দি পূৰণ কৰি দিম ঠিক আছে এতিয়া আকৌ ইয়াক কি কৰিম মই 3 দি পূৰণ কৰিম এটো কিমান হৈ যাব 3 2 গুণ 6 3 গুণ 3 আৰু এটা কিমান হৈ যাব 18 এক থাকি গল 18 আৰু 1 19 so 198 নহয় সেম ইয়াতে কি কৰিম মই 3 দি পূৰণ কৰিম এটো কিমান পাই যাম 33 পাই যাম না আৰু তলটো 198 পাম ঠিক আছে না এটো চাওকচোন মই কি কৰিছো যেহেতু দুটা পৰিমেয় সংখ্যা ওলাব দিছে না মই 3 দি পূৰণ কৰিছো বুজি পাইছে না যদি চাৰিটা পৰিমেয় সংখ্যা ওলাব দিয়ে 5 দি পূৰণ কৰি দিও এতিয়া মই এটো সমান কৰিছো আগতে ফাৰ্স্ট হৰটো সমান কৰিছো এটা আনটো লগত পূৰণ কৰি পেলে মই পালো 66 কিন্তু মোৰ সংখ্যা এটাও ওলাব নোৱাৰো তো যেহেতু দুটা ওলাব দিছে গতিকে মই দুটা 3 দি দুই ফালে পূৰণ কৰিছো উপৰে তলে ওকে তো মই এইবাৰ কিন্তু মই দুটা ওলাব পাৰিছো চাওকচোন 33 আছে 36 আছে 34 আৰু 35 পামনে গতিকে কি হৈ যাব এতেকে 2/11 মানে 11 ভাগৰ 2 আৰু 6 ভাগৰ 1ৰ মাজৰ দুটা পৰিমেয় সংখ্যাবোৰ হল কি হল সমান চিন দিম কিমান হ'ব 33 আছে না 34 দিলো 34/198 আৰু 35/198 okay so this is the answer very easy বস্তুটো বুজি পাইছে না এই ধুনিয়াকে লিখি লও ঠিক আছে মই অলপ চাই দি দিম নেক্সট 8 নম্বৰটো চাবচোন কি কৈছে ইয়াতে সৰল কৰিব দিছে √10 * √5 √10 * √5 √10 ক মই কেনেকে লিখিব পাৰো 5 2 গুণ 10 লিখিব পাৰো so 2 পূৰণ 5 ঠিক আছে না আৰু এটো হৈ গল কিমান √5 ইয়াৰে জায়গাত √2 * √5 * √5 এনেকে লিখিব পাৰো না √2 ৰ মান আমাৰ ভ্যালু দিয়া আছে 1 কোশ্চেনত দিয়া আছে 1.41 so √2 ৰ জায়গাত কি লিখিছো মই 1.41
0.41 আৰু এইটো কিমান হৈ যাব √5 into √5 whole square নহয় so এই root আৰু square কাটা যাব কিমান থাকি যাব 1.41 into 5 নহয় কোন গলি কিমান হ'ব 5 গুণ 5 5 4 গুণ 20 5 গুণ 5 যোগ 2 7 7.05 so ইয়াৰে মানটো কিমান হ'ব 7.05 ঠিক আছে ধুনীয়াকে লিখি লও মই অলপ চাইড দিও ঠিক আছে Okay, এতিয়া আমি 9 নম্বৰটো চাম p by q কোৱেশ্চনত কি কৈছে যে p by q r এর ভগ্নাংশত প্ৰকাশ কৰা নহয় সো p by q r এর প্ৰকাশ কৰিব দিছে প্ৰথমতে আছে চাৰিটা আছে ইয়াতে নহয় পেজ নম্বৰ 10 চাই লওকচোন চাৰিটা আছে ইয়াতে 0.81 হা এটো কেনেকে আছে দেখছেনে 0.81 ওপৰত দুটা বিন্দু দিছে এই বিন্দুটো কি বুজাইছে জানেনে আমি এটো কি বাৰে বাৰে ৰিপিট হৈ আছে হা সো এটো কেনেকে লিখিম 0.81 again 81 again 81 again 81 বুঝি পাইছে নে হেনেকে ডট 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 মানে 81 রিপিট হৈ আছে বুঝি পাইছে সেই ডট মানে ওপৰত কি বুজায় বাৰে বাৰে পুনৰাবৃত্তি হৈ আছে দ্যাট মিন্স বাৰে বাৰে আহি আছে সংখ্যাটো এতিয়া ইয়াক মই কি কৰিম ধৰি লম x তে ধৰা হল x সমান 0.81 81 81 ডট 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 ওকে আর এটা 8 দি দিও 81 এইটো হল 1 এর সাইডে দি দিও যে ধরা হল ওকে ধরা হল x সমান এখিনি নহয় এতে কি 100x কিমান হ'ব কব পাৰিবনে আপোনালোকে 100x মানে কিমান হ'ব 81.8181 হয়নে তেনেকুৱা হ'ব সো 81.8181 হেনেকুৱা হ'ব এটো হল 2 ওকে এতিয়া এই 2 মাইনাস 1 কৰিম মই ঠিক আছে সো 2 minus 1 কিমান হ'ব 100x minus x এটা বিয়োগ কৰিলে কিমান হ'ব 81 হ'ব এটা বিয়োগ কৰিলে কিমান হ'ব 99 হ'ব হয়নে 99x সমান কিমান 81 গতিকে x সমান কিমান হ'ব 81 by 99 নহয় 9 9 যা 81 9 11 যা 99 গতিকে x সমান কিমান হ'ব 9 by 11 that means x 11 ভাগৰ 9 x মানে কি ধৰিছিলে এটো নহয় এতেকে কি হ'ব 0.8181 ডট ডট সমান কিমান হ'ব ইয়াক মই ভগ্নাংশত কি হিচাপত প্ৰকাশ কৰিব পাৰো 11 ভাগৰ 9 ওকে সো দিস ইজ দা আনসার ওকে বুজি পাইছে বস্তুটো আগতে ইয়াৰ x ধৰিছো তাক 100x উলাই লৈছো ইয়াৰ মান দুটা বিয়োগ কৰিছো এনেকে x মান উলাইছো ধুনীয়াকে লিখিলা মলা চাই দি দিও বুজিটো পাইছে বস্তুটো হয়নে ও যদি বস্তু বুজি পাইছে মোৰ পঢ়া কনসেপ্টটো ভাল পাইছে নহয় মোৰ পঢ়া টেকনিকটো দেন প্লিজ প্ৰেছ দ্য লাইক বাটন ওকে ইয়াৰে আগৰটো 1 নম্বৰটো আছিল নহয় এতিয়া 2 নম্বৰটো দি আছো 0.18 মাত্ৰ 8 ওপৰতে এটা ডট দিছে দ্যাট মিন্স মাত্ৰ 8 টোই ৰিপিট হ'ব হয়নে সো এইটো সমান কিমান হৈ যাব 0.18888 হেনেকে যাব হয়নে তো ধৰা হল কি ইয়াক আমি x বুলি ধৰিম হয়নে সো x সমান কিমান 0.1888888 ওকে যদি 10x কিমান হৈ যাব 10x মানে কিমান হ'ব 1.88 হ'ব হয়নে সো 1.8888 হেনেকুৱা হ'ব না তো 10x উলাই লৈছো নহয় 10x মই চাই আছো যে মোৰ বস্তুটো নিমিলে ওকে সো 10x পিছত কি কৰিম মই আকৌ 100x উলাম ওকে মই চাই আছো যে 10x দি মোৰ কাম হোৱা নাই এই দুটা বিয়োগ কৰিলে মই এটা গোটা সংখ্যা পোৱা নাই মই হয়নে নহয় গতিকে কি কৰিম মই এবাৰ 100x উলাম 100x উলালে কিমান হ'ব এটো হল 1 ঠিক আছে গতিকে এবাৰ 100x কৰিছে আমি দুটা জিৰো দি পূৰণ কৰিছো দুটা জিৰো পূৰণ কৰা মানে কি এই দশমিকটো দুটা অংকৰ পিছত আহি যাব দ্যাট মিন্স 18.88 হৈ যাব এটো হল 2 ওকে এবাৰ 2 - 1 কৰিম ঠিক আছে তো 2 - 1 কিমান হ'ব এইটো বিয়োগ কৰিলে 90 হৈ যাব 100 - 10 90 আৰু x 90x সমান 18 পৰা 1 বিয়োগ কৰিলে কিমান হৈ যাব 17 আৰু বাকি দুটা বিয়োগ কৰিলে 0 হৈ যাব 8 হয়নে সো x সমান কিমান হৈ যাব 17 by 90 নহয় গতিকে x এর মান কিমান ধৰিছিলো 0.1888 এনেকুৱা আছিল নহয় এইটো সমান কিমান হৈ যাব 17 by 90 ওকে
সো মোৰ আনসাৰটো কিমান হ'ল 90/17 এই ধুনীয়াকে লিখিলো আপোনালোকে মই অলপ চাই দি দিওঁ ঠিক আছে বস্তুটো বুজি পাইছে না আগতে 10x ৰ মান লৈছো তাৰপিছত 100x ৰ মান লৈছো 10x দি মই চাইছো মোৰ কামটো হোৱা নাই গতিকে 100x লৈছো তাৰপিছত এই 100 পৰা 10 বিয়োগ কৰিছো বুজি পাইছে নে দ্যাট মিন্স 2 - 1 এই দুটা বিয়োগ কৰিছো ওকে হেনেকে মানটো পাইছো মই কিমান 17/90 ওকে ধুনীয়াকে লিখিলো মই অলপ চাইড দি দিওঁ ইয়াৰ পিছত মই ইয়াত 3 নম্বৰটো দি আছো হা নেক্সট আমি ইয়াত 3 নম্বৰটো চাওঁ ওকে 2 নম্বৰটো এই মাত্ৰ দিলো মই হয়নে 3 নম্বৰটো চাওঁ এতিয়া 3 নম্বৰটো কি কৈছে ইয়াৰে 2.47 ডট নহয় 2.47 ডট এনেকে আছে হয়নে তো এইটো সমান কিমান হৈ যাব 2.47 এনেকুৱা হ'ব হয়নে সাতটো বাৰে বাৰে ৰিপিট হৈ থাকিব এইটো ডটটো দিলো এতিয়া ধৰা হ'ল x সমান এইটো ঠিক আছে 2.47777 ডট 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 সেম ৱে এতিয়া মই ইয়াৰ 10x টো ওলাম 10x টো কিমান হ'ব 24.77 হৈ যাব ডট 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 হয়নে ইয়াতে মই বিয়োগ কৰিলে এটা গোটা সংখ্যা পাই আছো হয়নে কিন্তু দশমিকটো এটা আহি আছে সাইডত আহি আছে নে নাই সো 10x ৰ মান মই ইমানখিনি পালো নহয় এইবাৰ কি কৰিম মই 100x টো ওলাম ঠিক আছে 100x মানে কিমান হৈ যাব 247.777 ওকে তাৰ মানে দুটা জিৰো আছে না সেই গতিকে দুটা সংখ্যাৰ পিছত দশমিক বহাইছো দ্যাট মিন্স 247 ডট ডট দশমিক 777 এনেকে হৈ গ'ল এতিয়া এইটো মাইনাস এইটো কৰিম ঠিক আছে না তো 1 এইটো দিলো এইটো 2 দিলো ওকে সো 2 - 1 কৰি দিম এতিয়া সো 2 - 1 কিমান হৈ যাব 90x হৈ যাব 100 - 10 90 90x সমান কিমান হৈ যাব এটা বিয়োগ কৰিলে কিমান পাম মই 247 পৰা যদি 24 বিয়োগ কৰো ইয়াতে কৰি দেখুৱাই দিওঁ মই 247 - 24 ইফালে 3 ইফালে 2 ইফালে 2 হয়নে সো কিমান পাম মই 2 2 3 পাম 323 হা আৰু ইফালে এই দুটা এইবিলাক বিয়োগ কৰিলে 0 হৈ যাব সো x সমান কিমান হৈ যাব 223/90 x মানে কি ধৰিছিলো মই এইটো নহয় 2.47 ডট সমান কিমান হৈ যাব 223 so this is the answer okay এইটো বস্তু ৰাব কৰি দিও মই বুজি পাইছে নে এইখিনি বস্তু আগতে x ধৰিছো ইয়াত আচ্ছা 10x ওলাইছো 100x ওলাইছো এই দুটা বিয়োগ কৰিছো হেনেকে x ৰ মান পাইছো কিমান 223/90 তাৰ মানে 90/223 ওকে সেইকাৰণে ইয়াৰ জায়গা লিখিছো 2.47 ডট বা বাৰ বুলি কওক যি কওক ওকে এতিয়া ধুনীয়াকে লিখিলো মই সাইড দি দিও ওকে এবাৰ 4 নম্বৰটো চাম নৰ কি দিছে 2.4431 বাৰ ওকে 31 ৰ ওপৰত বাৰ আছে দ্যাট মিন্স এইটো বস্তু বাৰে বাৰে ৰিপিট হ'ব নহয় সো এইটো সমান কিমান হ'ব 2.44313131 ডট 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 ঠিক আছে আৰু ইয়াকে আমি কি ধৰি লম ধৰা হ'ল x সমান কিমান হ'ব 2.44313131 ডট 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 ওকে ইয়াক মই x ধৰিলো এতিয়া মই 100x ওলাম মই চাই আছো 10x ওলালে মোৰ কাম নহয় 100x ওলালে মোৰ কাম হ'ব সো দশমিকটো ক'ত আহি যাব এই 244 পিছত আহি যাব দশমিকটো সো কাৰণ দুটা জিৰো আছে গতিকে দশমিক দুটা অংকের পিছত যাব গতিকে 244 পয়েন্ট আহি গ'ল হা 31 আকৌ 31 কেনেকে হ'ল এইটো 1 বুলি দিলো আৰু এইটো 2 বুলি দিলো সো কিমান হ'ব নো 2 - 1 কিমান হ'ব এইটা বিয়োগ কৰি 99 হ'ব নহয় 99x সমান এইটো কিমান হৈ যাব এইটা বিয়োগ যদি কৰো মই 244.31 and 2.4431 এই দুটো 0 হৈ যাব নহয় এইটো 11 হৈ গ'ল এইটো বিয়োগ কৰিলে 7 হৈ যাব এইটো 13 হৈ যাব এইটো 8 হৈ যাব এইটো 3 - 2 1 so 241.87 নহয় গতিকে x সমান কিমান হ'ব 241.87/99 ওকে ঠিক আছে এইটো মই সাইডত ৰাব কৰি দিও দুটা বস্তু মই বিয়োগ কৰি দেখাইছিলো সো মই কিমান পালো x সমান ইমানখিনি পালো হয়নে সো x মানে কিমান পাইছিলো মই 2.4431 বাৰ হয়নে সমান কিমান হ'ব 241.87/99 লিখিব পাৰে নাইবা পইণ্ট গুচাই পেলাই দুটা জিৰো তলত বহাব পাৰে ঠিক আছে একবাৰ চাই লম মই ইয়াৰ আনসাৰত কি দিছে ঠিক আছে 9 ৰ ইয়াতে আনসাৰ দিয়া আছে নহয় R1 ৰ ইয়াতে আনসাৰত কি দিছে কোৱেশ্চন নম্বৰ এইটো 9 আছিল নহয় 9 ৰ 4 নম্বৰটো
তলত দুটা 0 বহাই দিছে ঠিক আছে মই গুচাই দিওঁ দশমিকটো আৰু সমান চিন কৰি পেলি 24187 by 9900 this is the answer okay বুজি পাইছে বস্তুটো আগতে x লিখিছো তাৰপিছত 100x ওলাইছো দুইটা বিয়োগ কৰিছো কৰি পেলাই x ৰ মান ওলাইছো ঠিক আছে ধুনীয়াকে লিখি লবলৈ চাইড দি দিওঁ ঠিক আছে